48 ঘণ্টা সম্পূৰ্ণ স্তব্ধ হৈ পৰিব উত্তৰ পূৰ্বাঞ্চল, স্তব্ধ হৈ পৰিব অসম। কোনো ঠাইলৈ ব্যৱসায়িক যাত্ৰীবাহী বাহনেৰে যাত্ৰা কৰিব নোৱাৰিব আপুনি। সম্পূৰ্ণ বন্ধ থাকিব বাছ, ট্ৰাক, অটোৰিক্সা, টাটা মেজিক, টেম্পো, ওলা, উবেৰ। গুৱাহাটীৰ ৰাজপথতো নেদেখিব চিটি বাছ, দেখা নাপাব মালবাহী কোনো বাহন। কিয় হঠাৎ 48 ঘণ্টাৰ বাবে স্তব্ধ হ'ব উত্তৰ পূব? হয়, নতুন ভাৰতীয় ন্যায় সংহিতা অনুসৰি হিট এণ্ড ৰানৰ গোচৰত অভিযুক্তই ভুক্তভোগীক চিকিৎসালয়লৈ নিলে অপৰাধীৰ শাস্তি লঘু হ'ব। যদিহে গাড়ীয়ে খুন্দিয়াই চালক পলাই যায় তেন্তে শাস্তি গুৰুতৰ হ'ব, অৰ্থাৎ জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰি 10 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে 7 লাখ টকা পৰ্যন্ত জৰিমনা বিহিব গাড়ী চালকক। মোদী চৰকাৰৰ দুৰ্ঘটনা বিৰোধী আইনৰ বিৰুদ্ধে দেশজুৰি চালকসকলে আৰম্ভ কৰিছিল চকাজাম, অৰ্থাৎ ট্ৰাক আৰু বাছ চলোৱা বন্ধ কৰি পথ অৱৰোধ, যাৰ ফলত দেশজুৰি ইন্ধন আৰু খাদ্যশস্য নাটনিৰ আশংকা উদ্ভৱ হৈছিল। সেই প্ৰতিবাদ অসম তথা উত্তৰ পূবলৈ বিয়পিল। উত্তৰ পূবৰ সকলো গাড়ী চালকৰ উপস্থিতিত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰে যে 5 জানুৱাৰীৰ পৰা 48 ঘণ্টালৈ অসমত যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব বা সকলো গাড়ী চালকে কৰ্মবিৰতি পালন কৰিব। শ্ৰমিক সংগঠনসমূহৰ মতে দুৰ্ঘটনা কোনেও কৰোঁ বুলি নকৰে, মানুহ এটা কোনেও খুন্দিয়াও বুলি নুখুন্দিয়ায়। কেৱল প্ৰফেচনেল গাড়ী চালকেই নহয়, নতুন যান বাহন আইনে বিপদ আনিব সকলো চালকলৈ। দুৰ্ঘটনা সংঘটিত কৰি গাড়ী চালক থানাৰ পৰিৱৰ্তে যাব লাগিব হাস্পতাললৈ। দুৰ্ঘটনা সংঘটিত কৰি কেনেকৈ হাস্পতাললৈ নিব আঘাতপ্ৰাপ্তক? প্ৰফেচনেল বা প্ৰাইভেট ড্ৰাইভাৰ বুলি কোনো কথা নাই। মূল সমস্যাটো হৈছে উত্তপ্ত জনতাই গাড়ী চালকক মাৰপিট কৰে। উল্লেখযোগ্য যে এই সংকটৰ প্ৰতিকাৰ বিচাৰি কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ সৈতে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ প্ৰতিনিধিয়ে মিলিত হয় এক বৈঠকত। AIMTCয়ে স্পষ্টভাৱে কয় যে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত নোহোৱালৈকে কোনো আইন চৰকাৰে জাপি দিব নোৱাৰিব। ইফালে চৰকাৰে বুজাবলৈ চেষ্টা কৰিছে যে নতুন নিয়ম এতিয়াও কাৰ্যকৰী হোৱা নাই। ভাৰতীয় ন্যায় সংহিতা 106/2 কাৰ্যকৰী কৰাৰ আগতে অল ইণ্ডিয়া মটৰ পৰিবহণ কংগ্ৰেছৰ সৈতে আলোচনা কৰা হ'ব বুলি সদৰি কৰিছে। কিন্তু চৰকাৰ বুজনিত আশ্বস্ত হোৱা নাই AIMTC। AIMTCৰ সৈতে একমত নহয় অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহ। ঘটনা বিষম দেখি চৰকাৰে মিলি AIMTCয়ে চালে বেৰে কোবোৱা কৌশল অৱলম্বন কৰিছে। যেতিয়ালৈকে আইন বাতিল নহয় তেতিয়ালৈকে চলিব আন্দোলন। আইন বাতিল হোৱাৰ পাছতহে গাড়ীৰ ষ্টেৰিঙত হাত দিম, হুংকাৰ গাড়ী চালক ৰূপম দত্তৰ। কাইলৈ যিটো আমি কৰ্মবিৰতি লৈছোঁ সেইটো হ'ব আৰু সকলো জ্ঞাতাৰ্থে সেইটো কাৰণেই এই ভিডিঅ'টো আহিছে, এই লাইভটো আহিছোঁ। সকলোকে জনাওঁ যে কেন্দ্ৰীয় চৰকাৰে যিটো কথা বাৰে বাৰে কৈ আছে যে আমাৰ এই বন্ধটো উঠাই লোৱা হ'ল, আলোচনা কৰা হ'ল, আলোচনাৰ মৰ্মত আমি এইটো গৃহীত কৰা নাই। যেতিয়া কৰিম অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট কংগ্ৰেছৰ লগত আমি কথা পাতিম, তাৰপিছতহে হ'ব। এই অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট যিটো সংস্থাই ইয়াত আগভাগ লৈ কথা পাতিছে, সেই সংস্থাটো কোন? সেই সংস্থাটো হ'ল ইণ্ডিয়াৰ গাড়ী মালিকবোৰৰ এটা সংস্থা, যিটো সংস্থাই চলিত চৰকাৰৰ কেইবাজনো বিষয়াক তেওঁলোকৰ এডভাইজাৰ হিচাপে ৰাখি থৈছে। তাৰমানে এইটো গভৰ্ণমেণ্টৰ এটা অংশ। এতিয়া গভৰ্ণমেণ্টে গম পাই গ'ল বিয়াত ডাঙৰ ঝামেলা হ'ব, সেইকাৰণে সিহঁতে এনেকৈ চালেবেৰে কোবোৱা কিছুমান কৌশল অৱলম্বন কৰি পেলাই ভাবিছে ড্ৰাইভাৰসকল বুজিব আৰু গোটেই নিউজত কৈ আছে বন্ধ উঠাই দিয়া হ'ল। তেনেকুৱা কোনো কেছ নাই। এই সংঘৰ্ষ চলি থাকিব। এই আন্দোলন যেতিয়ালৈকে আইনখন বাতিল নহয় তেতিয়ালৈকে চলিব। মই গাড়ী চলোৱা নাই, অনুভৱ এইকেইদিন মই গুৱাহাটীতে আছোঁ। এই আইনখন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গাড়ী চাড়ী নচলাওঁ। আইনখন বাতিল হোৱাৰ পিছতহে আকৌ গাড়ী চলাওঁ। কৈছোঁ গাড়ী মটৰচাইকেল নচলাব, খোজকাঢ়ি লাগিলে অফিচলৈ যাব, লাগিলে 12টা বজাত পওক। কিন্তু আপোনালোকে এই আইনখনৰ বিৰোধিতা কৰক। আপোনালোকে আমাৰ এই কষ্টখিনিক সন্মান দিয়ক। আৰু মই কি ক'ম, সকলো মানুহে আৰু উৰা বাতৰিত কোনেও কাণ নিদিব। যেতিয়ালৈকে আমি আপোনালোকক নকওঁ উৰা বাতৰিত কোনেও কাণ নিদিব, কাৰণ বিক্ৰী হোৱা মানুহ আমাৰ মাজত বহুত আছে। 2 টকাতে মানুহ বিক্ৰী হৈ যায় আৰু তেওঁলোকে লগালগ আহি ইয়াত যি অপবাদ প্ৰচাৰ কৰে। যেতিয়ালৈকে মই বা আমাৰ সংস্থাৰ কোনোবাই ভিডিঅ'ৰ যোগে বা ৰিটেন যোগে নকয় তেতিয়াহ'লে কোনো বন্ধ মানি লোৱা নহ'ব, কোনো
কোনো আইন মানি লোৱা নহ'ব। আমি সেইটোতে অতুল আছোঁ। মোৰ চিধা কথা এটাই, মোৰ বেলেগ হুৱে বায়ে কথা নাই, মোৰ কথা এটাই, এইখন আইন বাতিল হ'ব লাগিব। এনেদৰেই মোদী চৰকাৰৰ দুৰ্ঘটনা বিৰোধী আইনৰ পৰা হিট এণ্ড ৰানৰ বাদ দিয়াৰ দাবী তুলিছে সকলো গাড়ী চালকে। অন্যথা সমগ্ৰ উত্তৰ পূব সম্পূৰ্ণ স্তব্ধ কৰি দিয়াৰ হুংকাৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চসমূহৰ। 48 ঘণ্টা সম্পূৰ্ণ স্তব্ধ হৈ পৰিব উত্তৰ পূৰ্বাঞ্চল, স্তব্ধ হৈ পৰিব অসম। কোনো ঠাইলৈ ব্যৱসায়িক যাত্ৰীবাহী বাহনেৰে যাত্ৰা কৰিব নোৱাৰিব আপুনি। সম্পূৰ্ণ বন্ধ থাকিব বাছ, ট্ৰাক, অটোৰিক্সা, টাটা মেজিক, টেম্পো, ওলা, উবেৰ। গুৱাহাটীৰ ৰাজপথতো নেদেখিব চিটি বাছ, দেখা নাপাব মালবাহী কোনো বাহন। কিয় হঠাৎ 48 ঘণ্টাৰ বাবে স্তব্ধ হ'ব উত্তৰ পূব? হয়, নতুন ভাৰতীয় ন্যায় সংহিতা অনুসৰি হিট এণ্ড ৰানৰ গোচৰত অভিযুক্তই ভুক্তভোগীক চিকিৎসালয়লৈ নিলে অপৰাধীৰ শাস্তি লঘু হ'ব। যদিহে গাড়ীয়ে খুন্দিয়াই চালক পলাই যায় তেন্তে শাস্তি গুৰুতৰ হ'ব, অৰ্থাৎ জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰি 10 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে 7 লাখ টকা পৰ্যন্ত জৰিমনা বিহিব গাড়ী চালকক। মোদী চৰকাৰৰ দুৰ্ঘটনা বিৰোধী আইনৰ বিৰুদ্ধে দেশজুৰি চালকসকলে আৰম্ভ কৰিছিল চকাজাম, অৰ্থাৎ ট্ৰাক আৰু বাছ চলোৱা বন্ধ কৰি পথ অৱৰোধ, যাৰ ফলত দেশজুৰি ইন্ধন আৰু খাদ্যশস্য নাটনিৰ আশংকা উদ্ভৱ হৈছিল। সেই প্ৰতিবাদ অসম তথা উত্তৰ পূবলৈ বিয়পিল। উত্তৰ পূবৰ সকলো গাড়ী চালকৰ উপস্থিতিত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰে যে 5 জানুৱাৰীৰ পৰা 48 ঘণ্টালৈ অসমত যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব বা সকলো গাড়ী চালকে কৰ্মবিৰতি পালন কৰিব। শ্ৰমিক সংগঠনসমূহৰ মতে দুৰ্ঘটনা কোনেও কৰোঁ বুলি নকৰে, মানুহ এটা কোনেও খুন্দিয়াও বুলি নুখুন্দিয়ায়। কেৱল প্ৰফেচনেল গাড়ী চালকেই নহয়, নতুন যান বাহন আইনে বিপদ আনিব সকলো চালকলৈ। দুৰ্ঘটনা সংঘটিত কৰি গাড়ী চালক থানাৰ পৰিৱৰ্তে যাব লাগিব হাস্পতাললৈ। দুৰ্ঘটনা সংঘটিত কৰি কেনেকৈ হাস্পতাললৈ নিব আঘাতপ্ৰাপ্ত? প্ৰফেচনেল বা প্ৰাইভেট ড্ৰাইভাৰ বুলি কোনো কথা নাই। মূল সমস্যাটো হৈছে উত্তপ্ত জনতাই গাড়ী চালকক মাৰপিট কৰে। উল্লেখযোগ্য যে এই সংকটৰ প্ৰতিকাৰ বিচাৰি কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাৰ সৈতে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ প্ৰতিনিধিয়ে মিলিত হয় এক বৈঠকত। AIMTCয়ে স্পষ্টভাৱে কয় যে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত নোহোৱালৈকে কোনো আইন চৰকাৰে জাপি দিব নোৱাৰিব। ইফালে চৰকাৰে বুজাবলৈ চেষ্টা কৰিছে যে নতুন নিয়ম এতিয়াও কাৰ্যকৰী হোৱা নাই। ভাৰতীয় ন্যায় সংহিতা 106/2 কাৰ্যকৰী কৰাৰ আগতে অল ইণ্ডিয়া মটৰ পৰিবহণ কংগ্ৰেছৰ সৈতে আলোচনা কৰা হ'ব বুলি সদৰি কৰিছে। কিন্তু চৰকাৰ বুজনিত আশ্বস্ত হোৱা নাই AIMTC। AIMTCৰ সৈতে একমত নহয় অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহ। ঘটনা বিষম দেখি চৰকাৰে মিলি AIMTCয়ে চালে বেৰে কোবোৱা কৌশল অৱলম্বন কৰিছে। যেতিয়ালৈকে আইন বাতিল নহয় তেতিয়ালৈকে চলিব আন্দোলন। আইন বাতিল হোৱাৰ পাছতহে গাড়ীৰ ষ্টেৰিঙত হাত দিম, হুংকাৰ গাড়ী চালক ৰূপম দত্তৰ। কাইলৈ যিটো আমি কৰ্মবিৰতি লৈছোঁ সেইটো হ'ব, আৰু সকলো জ্ঞাতাৰ্থে সেইটো কাৰণেই এই ভিডিঅ'টো আহিছে, এই লাইভটো আহিছোঁ। সকলোকে জনাওঁ যে কেন্দ্ৰীয় চৰকাৰে যিটো কথা বাৰে বাৰে কৈ আছে যে আমাৰ এই বন্ধটো উঠাই লোৱা হ'ল, আলোচনা কৰা হ'ল, আলোচনাৰ মৰ্মত আমি এইটো গৃহীত কৰা নাই। যেতিয়া কৰিম অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট কংগ্ৰেছৰ লগত আমি কথা পাতিম, তাৰপিছতহে হ'ব। এই অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট যিটো সংস্থাই ইয়াত আগভাগ লৈ কথা পাতিছে, সেই সংস্থাটো কোন? সেই সংস্থাটো হ'ল ইণ্ডিয়াৰ গাড়ী মালিকবোৰৰ এটা সংস্থা, যিটো সংস্থাই চলিত চৰকাৰৰ কেইবাজনো বিষয়াক তেওঁলোকৰ এডভাইজাৰ হিচাপে ৰাখি থৈছে। তাৰমানে এইটো গভৰ্ণমেণ্টৰ এটা অংশ। এতিয়া গভৰ্ণমেণ্টে গম পাই গ'ল বিয়াত ডাঙৰ ঝামেলা হ'ব, সেইকাৰণে সিহঁতে এনেকৈ চালে বেৰে কোবোৱা কিছুমান কৌশল অৱলম্বন কৰি পেলাই ভাবিছে ড্ৰাইভাৰসকল বুৰিব, আৰু গোটেই নিউজত কৈ আছে বন্ধ উঠাই দিয়া হ'ল। তেনেকুৱা কোনো কেছ নাই। এই সংঘৰ্ষ চলি থাকিব। এই আন্দোলন যেতিয়ালৈকে আইনখন বাতিল নহয় তেতিয়ালৈকে চলিব। মই গাড়ী চলোৱা নাই, অনুভৱ এইকেইদিন মই গুৱাহাটীতে আছোঁ। এই আইনখন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গাড়ী চাড়ী নচলাওঁ। আইনখন বাতিল হোৱাৰ পিছতহে আকৌ গাড়ী চলাম। কৈছোঁ গাড়ী মটৰচাইকেল নচলাব, খোজকাঢ়ি লাগিলে অফিচলৈ যাব, লাগিলে 12টা বজাত পঢ়ক। কিন্তু আপোনালোকে এই আইনখনৰ বিৰোধিতা কৰক। আপোনালোকে আমাৰ এই কষ্টখিনিক সন্মান দিয়ক। আৰু মই কি ক'ম, সকলো মানুহে আৰু উৰা বাতৰিত কোনেও কাণ নিদিব।
যেতিয়ালৈকে আমি আপোনালোকক নকওঁ উৰা বাতৰিত কোনো কাণ নিদিব, কাৰণ বিক্ৰী হোৱা মানুহ আমাৰ মাজত বহুত আছে। 2 টকাতে মানুহ বিক্ৰী হৈ যায় আৰু তেওঁলোকে লগালগ আহি ইয়াত যি টি অপবাদ প্ৰচাৰ কৰে। যেতিয়ালৈকে মই বা আমাৰ সংস্থাৰ কোনোবাই ভিডিঅ'ৰ যোগে বা ৰিটেন যোগে নকয়, তেতিয়াহ'লে কোনো বন্ধ মানি লোৱা নহ'ব, কোনো আইন মানি লোৱা নহ'ব। আমি সেইটোতে অতুল আছোঁ। মোৰ চিধা কথা এটাই, মোৰ বেলেগ হুৱে বায়ে কথা নাই, মোৰ কথা এটাই, এইখন আইন বাতিল হ'ব লাগিব। এনেদৰেই মোদী চৰকাৰৰ দুৰ্ঘটনা বিৰোধী আইনৰ পৰা হিট এণ্ড ৰানৰ বাদ দিয়াৰ দাবী তুলিছে সকলো গাড়ী চালকে। অন্যথা সমগ্ৰ উত্তৰ পূব সম্পূৰ্ণ স্তব্ধ কৰি দিয়াৰ হুংকাৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চসমূহৰ। 48 ঘণ্টা সম্পূৰ্ণ স্তব্ধ হৈ পৰিব উত্তৰ পূৰ্বাঞ্চল, স্তব্ধ হৈ পৰিব অসম। কোনো ঠাইলৈ ব্যৱসায়িক যাত্ৰীবাহী বাহনেৰে যাত্ৰা কৰিব নোৱাৰিব আপুনি। সম্পূৰ্ণ বন্ধ থাকিব বাছ, ট্ৰাক, অটোৰিক্সা, টাটা মেজিক, টেম্পো, ওলা, উবেৰ। গুৱাহাটীৰ ৰাজপথতো নেদেখিব চিটি বাছ, দেখা নাপাব মালবাহী কোনো বাহন। কিয় হঠাৎ 48 ঘণ্টাৰ বাবে স্তব্ধ হ'ব উত্তৰ পূব? হয়, নতুন ভাৰতীয় ন্যায় সংহিতা অনুসৰি হিট এণ্ড ৰানৰ গোচৰত অভিযুক্তই ভুক্তভোগীক চিকিৎসালয়লৈ নিলে অপৰাধীৰ শাস্তি লঘু হ'ব। যদিহে গাড়ীয়ে খুন্দিয়াই চালক পলাই যায় তেন্তে শাস্তি গুৰুতৰ হ'ব, অৰ্থাৎ জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰি 10 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে 7 লাখ টকা পৰ্যন্ত জৰিমনা বিহিব গাড়ী চালকক। মোদী চৰকাৰৰ দুৰ্ঘটনা বিৰোধী আইনৰ বিৰুদ্ধে দেশজুৰি চালকসকলে আৰম্ভ কৰিছিল চকাজাম, অৰ্থাৎ ট্ৰাক আৰু বাছ চলোৱা বন্ধ কৰি পথ অৱৰোধ, যাৰ ফলত দেশজুৰি ইন্ধন আৰু খাদ্যশস্য নাটনিৰ আশংকা উদ্ভৱ হৈছিল। সেই প্ৰতিবাদ অসম তথা উত্তৰ পূবলৈ বিয়পিল। উত্তৰ পূবৰ সকলো গাড়ী চালকৰ উপস্থিতিত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰে যে 5 জানুৱাৰীৰ পৰা 48 ঘণ্টালৈ অসমত যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব বা সকলো গাড়ী চালকে কৰ্মবিৰতি পালন কৰিব। শ্ৰমিক সংগঠনসমূহৰ মতে দুৰ্ঘটনা কোনেও কৰোঁ বুলি নকৰে, মানুহ এটা কোনেও খুন্দিয়াও বুলি নুখুন্দিয়ায়। কেৱল প্ৰফেচনেল গাড়ী চালকেই নহয়, নতুন যান বাহন আইনে বিপদ আনিব সকলো চালকলৈ। দুৰ্ঘটনা সংঘটিত কৰি গাড়ী চালক থানাৰ পৰিৱৰ্তে যাব লাগিব হাস্পতাললৈ। দুৰ্ঘটনা সংঘটিত কৰি কেনেকৈ হাস্পতাললৈ নিব আঘাতপ্ৰাপ্তক? প্ৰফেচনেল বা প্ৰাইভেট ড্ৰাইভাৰ বুলি কোনো কথা নাই। মূল সমস্যাটো হৈছে উত্তপ্ত জনতাই গাড়ী চালকক মাৰপিট কৰে। উল্লেখযোগ্য যে এই সংকটৰ প্ৰতিকাৰ বিচাৰি কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাৰ সৈতে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ প্ৰতিনিধিয়ে মিলিত হয় এক বৈঠকত। AIMTC-য়ে স্পষ্টভাৱে কয় যে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত নোহোৱালৈকে কোনো আইন চৰকাৰে জাপি দিব নোৱাৰিব। ইফালে চৰকাৰে বুজাবলৈ চেষ্টা কৰিছে যে নতুন নিয়ম এতিয়াও কাৰ্যকৰী হোৱা নাই। ভাৰতীয় ন্যায় সংহিতা 106/2 কাৰ্যকৰী কৰাৰ আগতে অল ইণ্ডিয়া মটৰ পৰিবহণ কংগ্ৰেছৰ সৈতে আলোচনা কৰা হ'ব বুলি সদৰি কৰিছে। কিন্তু চৰকাৰ বুজনিত আশ্বস্ত হোৱা নাই AIMTC। AIMTCৰ সৈতে একমত নহয় অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহ। ঘটনা বিষম দেখি চৰকাৰে মিলি AIMTC-য়ে চালে বেৰে কোবোৱা কৌশল অৱলম্বন কৰিছে। যেতিয়ালৈকে আইন বাতিল নহয় তেতিয়ালৈকে চলিব আন্দোলন। আইন বাতিল হোৱাৰ পাছতহে গাড়ীৰ ষ্টেৰিঙত হাত দিম, হুংকাৰ গাড়ী চালক ৰূপম দত্তৰ। কাইলৈ যিটো আমি কৰ্মবিৰতি লৈছোঁ সেইটো হ'ব আৰু সকলো জ্ঞাতাৰ্থে সেইটো কাৰণেই এই ভিডিঅ'টো আহিছে, এই লাইভটো আহিছোঁ। সকলোকে জনাওঁ যে কেন্দ্ৰীয় চৰকাৰে যিটো কথা বাৰে বাৰে কৈ আছে যে আমাৰ এই বন্ধটো উঠাই লোৱা হ'ল, আলোচনা কৰা হ'ল, আলোচনাৰ মৰ্মত আমি এইটো গৃহীত কৰা নাই। যেতিয়া কৰিম অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট কংগ্ৰেছৰ লগত আমি কথা পাতিম, তাৰপিছতহে হ'ব। এই অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট যিটো সংস্থাই ইয়াত আগভাগ লৈ কথা পাতিছে, সেই সংস্থাটো কোন? সেই সংস্থাটো হ'ল ইণ্ডিয়াৰ গাড়ী মালিকবোৰৰ এটা সংস্থা, যিটো সংস্থাই চলিত চৰকাৰৰ কেইবাজনো বিষয়াক তেওঁলোকৰ এডভাইজাৰ হিচাপে ৰাখি থৈছে। তাৰমানে এইটো গভৰ্ণমেণ্টৰ এটা অংশ। এতিয়া গভৰ্ণমেণ্টে গম পাই গ'ল বিয়াত ডাঙৰ ঝামেলা হ'ব, সেইকাৰণে সিহঁতে এনেকৈ চালে বেৰে কোবোৱা কিছুমান কৌশল অৱলম্বন কৰি পেলাই ভাবিছে ড্ৰাইভাৰসকল বুৰিব আৰু গোটেই নিউজত কৈ আছে বন্ধ উঠাই দিয়া হ'ল। তেনেকুৱা কোনো কেছ নাই। এই সংঘৰ্ষ চলি থাকিব। এই আন্দোলন যেতিয়ালৈকে
আইনখন বাতিল নহয় তেতিয়ালৈকে চলিব। মই গাড়ী চলোৱা নাই, অনুভৱ এইকেইদিন মই গুৱাহাটীতে আছোঁ। এই আইনখন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গাড়ী চাড়ী নচলাওঁ। আইনখন বাতিল হোৱাৰ পিছতহে আকৌ গাড়ী চলাম। কৈছোঁ গাড়ী মটৰচাইকেল নচলাব, খোজকাঢ়ি লাগিলে অফিচলৈ যাব, লাগিলে 12টা বজাত পওক। কিন্তু আপোনালোকে এই আইনখনৰ বিৰোধিতা কৰক। আপোনালোকে আমাৰ এই কষ্টখিনিক সন্মান দিয়ক। আৰু মই কি ক'ম, সকলো মানুহে এই আৰু উৰা বাতৰিত কোনেও কাণ নিদিব। যেতিয়ালৈকে আমি আপোনালোকক নকওঁ, উৰা বাতৰিত কোনেও কাণ নিদিব। কাৰণ বিক্ৰী হোৱা মানুহ আমাৰ মাজত বহুত আছে। 2 টকাতে মানুহ বিক্ৰী হৈ যায় আৰু তেওঁলোকে লগালগ আহি ইয়াত যি টি অপবাদ প্ৰচাৰ কৰে। যেতিয়ালৈকে মই বা আমাৰ সংস্থাৰ কোনোবাই ভিডিঅ' যোগে বা ৰিটেন যোগে নকয়, তেতিয়াহ'লে কোনো বন্ধ মানি লোৱা নহ'ব, কোনো আইন মানি লোৱা নহ'ব। আমি সেইটোতে অতুল আছোঁ। মোৰ চিধা কথা এটাই, মোৰ বেলেগ হুৱে বায়ে কথা নাই। মোৰ কথা এটাই, এইখন আইন বাতিল হ'ব লাগিব। এনেদৰেই মোদী চৰকাৰৰ দুৰ্ঘটনা বিৰোধী আইনৰ পৰা হিট এণ্ড ৰানৰ বাদ দিয়াৰ দাবী তুলিছে সকলো গাড়ী চালকে। অন্যথা সমগ্ৰ উত্তৰ পূব সম্পূৰ্ণ স্তব্ধ কৰি দিয়াৰ হুংকাৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চসমূহৰ। ভিডিঅ' এডিটৰ ৱাৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।